পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিম। লগতে মহিলাসকল কিমান সুন্দৰকৈ আজি ওলাই আহিছে, এয়া এটা প্ৰথম প্ৰচেষ্টা দক্ষিণপাট অঞ্চলৰ মহিলাসকলৰ। এনেধৰণে অসমৰ চুকে কোণে গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাসমূহ আমি উলিয়াই আনিব লাগে। আচলতে প্ৰতিযোগীগৰাকীয়ে কিমান হেঁপাহেৰে এটা খাদ্য সম্ভাৰ বনাই আনে, সেইটো খুবেই ডাঙৰ কথা। প্ৰাইজ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, পাৰ্টিচিপেট কৰাটো বহুত ডাঙৰ কথা। কাৰণ সেই পাৰ্টিচিপেট কৰাৰ লগে লগে তেওঁ বহুতখিনি অভিজ্ঞতা লাভ কৰে। সেয়ে ক'ব বিচাৰিম যে হাৰ মানিব নালাগে। যিকোনো এনেকুৱা ধৰণৰ ক্ষেত্ৰত, মানে অকল ৰন্ধন বুলি মই নকওঁ, যিকোনো ক্ষেত্ৰত যদি কাৰোবাৰ ৰাপ আছে, আগ্ৰহ আছে, আগবাঢ়ি যাওক আৰু পাৰ্টিচিপেট কৰক। যিমান পাৰ্টিচিপেট কৰিব সিমান আপোনালোকৰ অভিজ্ঞতা বাঢ়িব। আজি প্ৰাইজ নাপালোঁ বা বিজয়ী নহ'লোঁ বুলি হতাশ নহ'ব। আৰু এনেধৰণে আমি যদি সকলোৱে মিলি জুলি কাম কৰোঁ, আমাৰ মহিলাসকল নিশ্চয় আগবাঢ়িব আৰু সমাজত সুন্দৰ এখন সমাজ গঢ়িবলৈ মহিলাৰ সবলীকৰণ হোৱাটো খুবেই প্ৰয়োজনীয়। আৰু সেইখিনিয়ে ক'ব বিচাৰিম। এই অনুষ্ঠান নিউজ চেনেলটোৰ দ্বাৰাই মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এইটো এটা ক্ষুদ্ৰ প্ৰয়াস। আমি আচলতে চহৰ জেগাত এনেকুৱা অনুষ্ঠান খুবেই পাতি থকা হয়, খুবেই হৈ থকা হয়, যিকোনো ছিজনতে হৈ থকা হয়। কিন্তু গাঁও চহৰত তেনেকুৱা এটা অনুষ্ঠান খুব কমেই হয়। গাঁৱৰ মহিলাসকলেও টিভিত দেখি মনতে ভাবে যে আমি যদি এনেকুৱা এটা অনুষ্ঠানত আগভাগ ল'ব পাৰিলোঁ হ'লে, বা আমি যদি এনেকৈ ওলাই যাব পাৰিলোঁ হ'লে, তেনেকুৱা এটা ক্ষুদ্ৰ চিন্তাধাৰাই আচলতে মই ইয়াত অনুষ্ঠানটো পাতিছোঁ। যি নেকি এনেকুৱা ক্ষুদ্ৰ অনুষ্ঠানৰ পৰাই আমি মহিলাসকল সবলীকৰণ যে হ'ব পাৰোঁ, তাৰ এটা প্ৰয়াসহে মই মাত্ৰ তেওঁলোকক দেখাইছোঁ। গতিকে তেওঁলোক ওলাই আহিছে, মোৰ খুবেই ভাল লাগিছে। যেনেকেই নহওক আজি অনুষ্ঠানটো মই তেওঁলোকক পাই পেলাই মই সাফল্য বুলি ভাবিছোঁ নিজকে, যে আগলৈও তেওঁলোকক মই সদায় লগ পাম। আৰু তেওঁলোক নাথাকা হ'লে বা তেওঁলোক নহা হ'লে মই ইমানখিনি কৰিব নোৱাৰোঁ। আৰু তাৰ লগতে আমি আচলতে খুব কম সময়ত এইটো সিদ্ধান্ত এটা ল'লোঁ। আগলৈ ইয়াতকৈ ডাঙৰকৈ পাতিম বা ডাঙৰকৈ কিবা এটা কৰিম বুলি আশা ৰাখিছোঁ। কিন্তু আচলতে মোৰ লগত যদি মোৰ কাষত থকা এই মহিলাকেইগৰাকী নহ'ল হ'লে, মই ইমান এটা অনুষ্ঠান এটা পাতাৰ সম্ভৱো নহয়। আচলতে মই সফলো নহ'লোঁ হ'লে, কোনো কামেই অকলাই কৰিব নোৱাৰোঁ আচলতে। গতিকে এই মহিলাসকলকো মোৰ অশেষ ধন্যবাদ। তেওঁলোকৰ সহায় সহযোগিতা মই সদায় কামনা কৰিলোঁ। আৰু আপোনালোকেও যদি এই মাধ্যমে এনেকৈ প্ৰচাৰ নকৰিল হ'লে, হয়তো ময়ো আজি এইখিনিত ৰখি হয়তো বিভিন্নখন জিলাত বা বিভিন্নখন গাঁৱত এই অনুষ্ঠানটো দেখাও নেপাল হ'লে। গতিকে আপোনালোককো আহি পেলাই অকণমান সময় দি পেলাই যে মোৰ অনুষ্ঠানটো এনেকুৱা আগুৱাই লৈ গৈছে, তাৰ কাৰণেও বহুত ধন্যবাদ। মহিলা সবলীকৰণ বোলা বস্তুটো এটা বহুত ডাঙৰ বস্তু। মহিলাই কৰিব নোৱাৰা কাম ভাবিলে একোৱেই নাই, চবেই কৰিব পাৰে। আপোনালোকে বহুত উদাহৰণ জানে অৱশ্যে কিমান কৰি আছে মহিলাসকলে। আৰু আমাৰ মাননীয় শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলাসকলকো লৈ বহুত কিবাকিবি কৰিছে। গতিকে আমিও তেওঁক এটা সহায় জনাইছোঁ যে হয়, তেওঁ আমাক লৈ কিছুমান সপোন দেখিছে, আমিও তেওঁৰ সপোনবিলাকক লৈ আগুৱাই যাবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু বিশেষ তেনেকুৱা ক'বলগীয়া একো নাই। আৰু মেইন কথাটো হ'ল মানে আমাৰ গাঁৱৰ যিসকল মহিলা, তেওঁলোকে বহুতো কামেই জানে, কিন্তু তেওঁলোকে ওলাই আহিবলৈ সাহস নকৰে। এই এটা অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ যিখিনি বিকাশ আনিবৰ পাৰে, তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, সেই প্ৰতিভা